Welcome to Shikshaghar, dear students. Today we are going to discuss a very important chapter in English grammar, English tenses. This tense is called the king of English grammar. ছাত্রছাত্রীসকল আমি ইতিমধ্যে ইংৰাজী গ্ৰামাৰ পৰ্চনত এটি দীঘল চেপ্টাৰ কমন এৰৰ্ছ আমি আলোচনা কৰিলো। তোমালোকে ইয়াৰ আগৰ অংশকেইটি চাই ৰাখিবলৈ ডেছক্ৰিপশ্যন নাইবা প্লেলিষ্টত গৈ চাব পাৰিবা। আজি আমি আৰম্ভ কৰিব লৈছো টেন্স। এই টেন্স ইংৰাজী গ্ৰামাৰত এটি গুৰুত্বপূৰ্ণ চেপ্টাৰ। আমি টেন্স নাজানিলে ইংৰাজী ভাষাটো শুদ্ধকৈ ক'ব বা শুদ্ধকৈ লিখিব নোৱাৰিম। এই টেন্স কি ছাত্ৰছাত্ৰীসকলৰ বেছিভাগে হয়তো ভালেখিনি কথা জানা, তথাপিতো আজি আমি ইয়াত বিতংভাৱে এই টেন্স চেপ্টাৰটো আমি আলোচনা কৰিম। মই আশা কৰিম তোমালোকে সহজভাৱে সুন্দৰকৈ এই টেন্স চেপ্টাৰটি ইয়াত বুজিব পাৰিবা। আমি টেন্সৰ বিষয়ে আলোচনা কৰিব লৈছো। এই টেন্স বুলি কোৱাৰ লগে লগে টেন্সৰ অসমীয়া হৈছে কাল। আমি টেন্স মানে কি, ভাৰ্ব এটাই বিভিন্ন ৰূপ লৈ থাকিব পাৰে। আমি ভাৰ্ব বুলি কোৱাৰ লগে লগে জানো হওক গো, কাম, ডু এইবিলাক ভাৰ্ব। এই ভাৰ্বৰ তোমালোকে লিষ্ট ইতিমধ্যে শিকিছা। ভাৰ্বৰ লিষ্টখনত তিনিটা ঘৰ আছে। এটা হ'ল প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম, পাষ্ট পাৰ্টিচিপল ফৰ্ম। এই ভাৰ্ববিলাকে এনেকুৱা ধৰণে বিভিন্ন ৰূপ লৈ থাকে। অৰ্থাৎ এটা বাক্য কি টেন্সত আছে বুলি সুধিলে আমি সেই বাক্যটোত ভাৰ্বটোৰ পিনে চাব লাগিব। ভাৰ্বটোৱে যেনেকুৱা ৰূপত আছে সেইমতে আমি তাৰ টেন্সটো জানিব পাৰিম। এতিয়া এই টেন্স বুলি কোৱাৰ লগে লগে আন এটি শব্দ আমাৰ মনলৈ আহিব, টাইম। টাইম মানে হ'ল সময়, টেন্স মানে কাল। কাল আৰু সময় আমি অসমীয়াত একে বুলিয়ে ভাবোঁ, কিন্তু এই টাইম আৰু টেন্স এই শব্দ দুটাৰ অৰ্থ একে নহয়। A.S. হৰ্ণবিয়ে তেওঁ লিখা এ গাইড টু পেটাৰ্নছ এণ্ড ইউচেজ ইন ইংলিছ নামৰ গ্ৰামাৰখনত এই টাইম আৰু টেন্সৰ বিষয়ে ধাৰণা দিবলৈ গৈ কৈছে যে টাইম এণ্ড টেন্স মাষ্ট নট বি কনফিউজড। অৰ্থাৎ এটা বাক্য প্ৰেজেণ্ট টেন্সত থাকিলেও সি প্ৰেজেণ্ট টাইম নহ'বও পাৰে। এটা বাক্য ফিউচাৰ টেন্সত আছে, সি ফিউচাৰ টাইম নুবুজাবও পাৰে। অৰ্থাৎ টাইম আৰু টেন্স একে যে নহয় তাক আমি কেইটামান এক্সাম্পলৰ দ্বাৰা আজি বুজি চাওঁ হওক। আমি দুটা এক্সাম্পল লৈছো। আৱাৰ স্কুল ৰিঅপেন্স নেক্সট মানডে। আমাৰ বিদ্যালয় অহা সোমবাৰে খুলিব। বাক্যটোৰ অসমীয়া কওঁতে তোমালোকে বুজি পাইছা যে এইটো নিশ্চয় ফিউচাৰ টাইমৰ কথা কোৱা হৈছে, কিন্তু ইয়াত ভাৰ্বটো ৰিঅপেন্স, এই ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে। ভাৰ্বৰ লগত এছ যোগ হৈ আছে, আমি নিশ্চয় ক'ব পাৰিম যে ই প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। ঠিক তেনেকুৱা ধৰণে উই আৰ গোয়িং টু শ্বিলং নেক্সট উইক। ইয়াত ভাৰ্ব হৈছে আৰ গোয়িং, বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে, কিন্তু বাক্যটোৰ অসমীয়া অৰ্থ হৈছে আমি অহা সপ্তাহত শ্বিলঙলৈ যাম। অৰ্থাৎ ইয়াতো ফিউচাৰ টাইমহে বুজাইছে। গতিকে এই বাক্য দুটাৰ পৰা আমি গম পাওঁ যে বা জানিব পাৰিম যে টাইম আৰু টেন্স একে নহয়। এতিয়া আমি টেন্সৰ বিষয়ে বিতংকৈ জানিবলৈ চাম। এই টেন্সৰ প্ৰতিটো টেন্সকে আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে। ভাৰ্বৰ কাৰ্য অনুসৰি টেন্সক আকৌ চাৰিটাকৈ ভাগত ভাগ কৰা হৈছে। এই ভাগসমূহ তোমালোকে ইতিমধ্যে জানাই। প্ৰতিটো টেন্সৰে চাৰিটাকৈ ভাগ, চিম্পুল অৰ ইনডিফিনিট। তাৰপিছত আহিব কণ্টিনিউৱাছ অৰ প্ৰগ্ৰেছিভ। এই কণ্টিনিউৱাছ টেন্সক প্ৰগ্ৰেছিভ টেন্স বুলিও কোৱা যায়। পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ, এই তিনিওটা টেন্সৰে এই চাৰিটাকৈ ভাগ থাকিব। আৰু এই চাৰিটা অৰ্থাৎ আমি সৰ্বমুঠ 12টা টেন্সৰ ভাগ আমি পাম। এই আটাইকেইটা ভাগৰ বিষয়ে আমি পৃথক পৃথককৈ আলোচনা কৰিম। আজি আমি প্ৰথমে আলোচনা কৰিবলৈ লৈছো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। আমি দুই ধৰণে ক'ব পাৰোঁ, সিম্পল প্ৰেজেন্ট টেন্স অৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স। সিম্পল শব্দটো ক'লে
সদায় আগত ক'ব লাগে সিম্পল প্ৰেজেন্ট টেন্স আৰু ইনডিফিনিট তো গলে প্ৰেজেন্ট ইনডিফিনিট টেন্স ইনডিফিনিট তো পিছৰ পিনে যাব আমি প্ৰথমে ইয়াৰ স্ট্ৰাকচাৰ অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'বলৈ হলে বাক্যৰ স্ট্ৰাকচাৰ কেনেকুৱা হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত সদায় আমি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰিম তোমালোকে সদায় মনত ৰাখিবা আমি বাক্য এটা কি টেন্সত আছে বুলি কোৱাৰ লগে লগে সদায় ভাৰ্বটো চাম ভাৰ্বটো যদি সদায় বেস ফৰ্মত লিখা থাকে অৰ্থাৎ প্ৰেজেন্ট ফৰ্মত থাকে তেনেহলে সেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব কেতিয়াবা ভাৰ্বৰ লগত s আৰু es যোগ হৈ থাকিব যদি সেই বাক্যটোত সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আমি কেইটামান এক্সাম্পল চাইছো হক বাক্যটোৰ স্ট্ৰাকচাৰটো এনেকুৱা হ'ব সাবজেক্ট প্লাস প্ৰেজেন্ট ফৰ্ম অফ দা ভাৰ্ব প্লাস আদার্স এই আদার্সত কি কি থাকিব অবজেক্ট এডজাংক্ট নাইবা কমপ্লিমেন্ট এই অবজেক্ট এডজাংক্ট কমপ্লিমেন্ট এইবিলাকৰ বিষয়ে আমি ইয়াৰ পিছৰ অধ্যায়সমূহত বিতংভাৱে আলোচনা কৰিম বহুতো গ্ৰামাৰত কিন্তু অবজেক্ট বুলি লিখা থাকে কিন্তু শেষৰ পিনে অবজেক্ট নাথাকিব পাৰে অবজেক্ট নাথাকি এডজাংক্ট হ'ব পাৰে কমপ্লিমেন্ট হ'ব পাৰে নাইবা আন কিবা হ'ব পাৰে গতিকে আমি অবজেক্ট নে এডজাংক্ট নে কমপ্লিমেন্ট কোনটো হ'ব আমি নাজানিম সেইভাবে আমি লিখিছো আদার্স বুলি তাত অবজেক্ট থাকিব পাৰে এডজাংক্ট থাকিব পাৰে কমপ্লিমেন্ট থাকিব পাৰে আমি কেইটামান এক্সাম্পল লৈছো I go to school you write poems he comes here এই বাক্য কেইটাত আমি প্ৰথম বাক্যটোত ভাৰ্ব হৈছে go দ্বিতীয়টোত ভাৰ্ব হৈছে write তৃতীয়টোত ভাৰ্ব হৈছে comes তৃতীয় বাক্যটোত s যোগ হৈ আছে কাৰণ ইয়াত সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বাকি প্ৰথম বাক্য দুটাত go write এই ভাৰ্ব দুটা ইয়াৰ প্ৰেজেন্ট ফৰ্মত আছে ইয়াক বেস ফৰ্ম বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা in present indefinite tense always use the base form of the verb and if the subject is third person singular number we should always add or s or es to the verb আমি এতিয়া এই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰৰ বিষয়ে জানিলো হক প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কেইবাটাও ব্যৱহাৰ আছে আজি আমি ইয়াত ভালেকেইটা ব্যৱহাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছো তোমালোকে জানাই এটো শুনিছাই চিৰসত্য ঘটনা বুজাবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় চিৰসত্য ঘটনা ইংৰাজীত ইউনিভাৰ্সাল ট্ৰুথ বুলি কোৱা হয় কেইটামান আমি এক্সাম্পল লৈছো the earth moves round the sun the sky is blue water flows downwards এই বাক্য কেইটাত moves is flows এইকেইটা হৈছে ভাৰ্ব এই ভাৰ্ব কেইটাৰ পৰা আমি গম পাও যে বাক্য কেইটা প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে আৰু গোটেইকেইটা বাক্যই ইউনিভাৰ্সাল ট্ৰুথ বুজাইছে চিৰসত্য ঘটনা পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে আকাশখন নীলা পানী নামনিলৈ বৈ যায় আটাইকেইটা চিৰসত্য ঘটনা এনেকুৱা ধৰণৰ মনত ৰাখিবা চিৰসত্য ঘটনা বুজাবলৈ আমি সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম এনেকুৱা চিৰসত্য ঘটনাৰ এক্সাম্পল আৰু বহুতো তোমালোকে পাবা দ্বিতীয় নিয়মটোলৈ আহিছো অভ্যাসগত কাম বুজাবলৈ হেবিচুৱেল একচন এই অভ্যাসগত কাম বুজাবলৈ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম আমি এক্সাম্পল লৈছো she gets up at dawn the man goes for a walk every day বাক্যটোৰ অৰ্থ she gets up at dawn তাই ডোকমোকালিতে শুই উঠে the man goes for a walk every day মানুহজনে প্ৰতিদিনে ফুৰিবলৈ যায় এই বাক্যটোত ভাৰ্বৰ লগত প্ৰথমটোত s যোগ হৈছে দ্বিতীয়টোত ভাৰ্বৰ লগত es যোগ হৈছে গতিকে বাক্যটোত নিশ্চয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে এনেকুৱা ধৰণে আমি অভ্যাসগত কাম বুজাবলৈ সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম ইয়াৰ পিছৰ নিয়মটোলৈ আহিছো আমি যদি কোনো এটা বাক্যত কেইটামান এডভাৰ্ব আছে কেইটা এডভাৰ্বিয়েল বুলি কয় বা এডভাৰ্ব বুলি কয় ইউজুৱেলি জেনাৰেলি অলৱেজ এভৰিডে sometimes often once a week but twice a week or once a month once a year
টুৱাইস এ ইয়াৰ এনেকুৱা এভৰি মানডে এভৰি উইক এভৰি মান্থ আদি এডভাৰ্বিয়েল সমূহ থাকিলে আমি সদায় প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিম আমি কেইটামান এক্সাম্পল লৈছো হক কিন্তু তোমালোকে মনত ৰাখিবা এইকেইটা শব্দ থাকিলে সাধাৰণতে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰো কিন্তু এইটো ধৰাবন্ধা নিয়ম নহয় কেতিয়াবা এইকেইটা শব্দ থাকিলে আমি বেলেগ টেন্সও ব্যৱহাৰ কৰিব লগিয়া হ'ব পাৰে বাক্যটোৰ অৰ্থ অনুসৰি আমি তথাপিও তোমালোকে পৰীক্ষাত আহিলে সাধাৰণতে প্ৰেজেন্ট ইনডিফিনিট টেন্সে ব্যৱহাৰ কৰিবা আমি কেইটামান এক্সাম্পল লৈছো দা বয় অলৱেজ গোজ টু স্কুল অন ফুট দা বয় অলৱেজ গোজ ল'ৰাজনে সদায় যায় গতিকে অলৱেজ শব্দটো আছে গতিকে গোৰ লগত আমি ইয়েছ যোগ দিছো ঠিক তেনেকুৱা ধৰণে দা মেন ৱাকছ এ মাইল এভৰি ডে মানুহজনে প্ৰতিদিনে 1 মাইল খোজ কাঢ়ে দা মেন অফন কামছ হিয়াৰ দিছ পেপাৰ এপিয়াৰ্ছ টুৱাইস এ উইক অৰ্থাৎ এই গোটেইকেইটা বাক্যত প্ৰথম বাক্যত অলৱেজ আছে দ্বিতীয়টোত আছে এভৰি ডে তাৰপিছত 3 নম্বৰ বাক্যত আছে অফন 4 নম্বৰ বাক্যত টুৱাইস এ উইক অৰ্থাৎ এনেকুৱা ধৰণৰ শব্দবিলাক এডভাৰ্বিয়েল বিলাক থাকিলে আমি সদায় ভাৰ্বৰ প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিম অৰ্থাৎ বাক্যটো সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব ইয়াৰ পিছৰ নিয়মটোলৈ আহিছো ফিউচাৰত অৰ্থাৎ ভৱিষ্যতত কোনো এটি কাৰ্য নিশ্চিতকৈ হ'ব বুজাবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় কামটো আসলে ভৱিষ্যতে হ'ব কিন্তু আমি টেন্সটো ব্যৱহাৰ কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি এক্সাম্পল লৈছো our father retires next year আমাৰ দেউতা অহা বৰ্ষত অৱসৰ পাব বাক্যটোৰ অৰ্থটো চালে গম পোৱা যায় ভৱিষ্যতে কামটো হ'ব টাইমটো ইয়াত ফিউচাৰ টাইম এই যে আমি টাইম আৰু টেন্স একে নহয় বুলি কৈছিলো এই এটা এক্সাম্পল আমাৰ দেউতা অহা বছৰ অৱসৰ পাব আমি টেন্সটো লিখিছো প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু ইয়াৰ টাইমটো হৈছে ফিউচাৰ টাইম দ্বিতীয় বাক্যটোত The chief minister comes here tomorrow. কাইলৈ ইয়াত মুখ্যমন্ত্ৰী আহিব আৰু এই বাক্যটো কাইলৈ আহিব ফিউচাৰ টাইম কিন্তু আমি ইয়াত টেন্সটো ব্যৱহাৰ কৰিছো প্ৰেজেন্ট ইনডিফিনিট টেন্স অৰ্থাৎ ভৱিষ্যতত যদি কামটো নিশ্চিতকৈ হ'ব বুজায় আমি সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম চাইছো আমি ভৱিষ্যতত কোনো শৰ্তৰ ওপৰত নিৰ্ভৰ কৰি কোনো এটা কাৰ্য হ'ব বুজাবলৈ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম এই শৰ্তটোক আমি কণ্ডিশনেল ক্লজ বুলি কোৱা যায় অৰ্থাৎ এনেকৈ ক'ব পাৰি ভৱিষ্যতত যদি কোনো এটি কাম হ'ব এটা শৰ্তৰ ওপৰত নিৰ্ভৰ কৰি যিটো কাম হ'ব বুজাব সেইটো ফিউচাৰ টেন্স হ'ব আৰু যিটো শৰ্ত হ'ব সেইটো হ'ব প্ৰেজেন্ট ইনডিফিনিট কথাখিনি আন ধৰণে ক'ব পাৰি আমি এক্সাম্পল দুটা প্ৰথমে চাই লৈছো if it rains it present ইনডিফিনিট টেন্সত আছে we shall not go out যদি বৰষুণ দিয়ে আমি বাহিৰলৈ নাযাম ইয়াত দুটা এই বাক্যটোত দুটা ক্লজ আছে এটা হল we shall not go out এইখিনি এটো প্ৰিন্সিপাল ক্লজ if it rains এইখিনি হৈছে সাবঅৰ্ডিনেট ক্লজ আমি এনেকৈ ক'ব পাৰো যদি এটা বাক্যত দুটা ক্লজ থাকে আৰু প্ৰিন্সিপাল ক্লজটো যদি ফিউচাৰ টেন্সত থাকে তেনেহলে সাবঅৰ্ডিনেট ক্লজটো সদায় আমি প্ৰেজেন্ট টেন্সত লিখিব লাগিব সাবঅৰ্ডিনেট ক্লজটোত থকা ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব ঠিক তেনেকুৱা ধৰণে আনলেছ ইউ ওয়ার্ক হার্ড এই ওয়ার্কটো প্ৰেজেন্টত লিখিছো আমি ইউ উইল নট সাকসিড ফিউচাৰ টেন্সত আছে ইয়াতো ইউ উইল নট সাকসিড এইখিনি হৈছে প্ৰিন্সিপাল ক্লজ আনলেছ ইউ ওয়ার্ক হার্ড এইখিনি হৈছে সাবঅৰ্ডিনেট ক্লজ সাবঅৰ্ডিনেট ক্লজৰ ভাৰ্ব আমি ওয়ার্কটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিছো এনেকৈ আমি মনত ৰাখিব লাগিব এটা সেন্টেন্সত দুটা ক্লজ থাকিলে যদি প্ৰিন্সিপাল ক্লজটো ফিউচাৰ টেন্সত থাকে তেনেহলে আমি সাবঅৰ্ডিনেট ক্লজটোৰ ভাৰ্বটো আমি সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম ইয়াৰ পিছৰ উদাহৰণটোলৈ আহিছো আমি ভৱিষ্যতৰ সময় বুজাবলৈ ব্যৱহাৰ কৰা ক্লজত আগৰটো নিচিনা হে একেই আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম এক্সাম্পল লৈছো আমি we shall go when he comes ইয়াত এটো প্ৰেজেন্ট ইনডিফিনিট আছে he will wait here until you return ইয়াতো হে একে কথা ক'ব পাৰি we shall go এইখিনি প্ৰিন্সিপাল ক্লজ
when he comes এখিনি subordinate clause আৰু principal clause টো future tense আছে গৰে subordinate clause টো verb টো present form থাকিব ঠিক তেনেকুৱা ধৰণে he will wait here এখিনি হৈছে principal clause until you return এখিনি হৈছে subordinate clause গৰে he will wait here principal clause টো future tense আছে গৰিকে আমি subordinate clause টো আমি present tense লিখিছো এনেকুৱা ধৰণে মনত ৰাখিব লাগিব নেক্সট নিয়মটো লাইছো কোৱা মুহূৰ্তত কোনো কাম হৈ থকা বুজাবলৈ অৰা কামটো আসলে চলি আছে কিন্তু আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিছো আৰু এইবিলাক বাক্যত সাধাৰণতে সি লুক আদিৰে আৰম্ভ হয় আমি एग्जांपल লৈছো সি how the child walks ইয়াত প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিছো look there goes the bus here comes the principal প্ৰথম বাক্যটো অৰ্থ সোৱা শিশুটোৱে কেনেকুৱা ধৰণে খোজ কাঢ়িছে ইয়াত আসলতে শিশুটোৱে খোজ কঢ়া কামটো চলি আছে কিন্তু আমি ইয়াত ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লিখিছো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিছো আসলতে হ'ব লাগিছিল the child is walking হ'ব লাগিছিল কিন্তু যেহেতু ইয়াত বক্তাই বাক্যটো আচৰিত হৈ গৈছে these are actually exclamatory type sentences so in such type of sentences we should use present indefinite tense instead of present continuous tense এই আটাইকেইটা বাক্য তেনেকুৱা look there goes the bus সোৱাচোন বাছখন তালৈ আসলতে বাছখন গৈ আছে কিন্তু আমি টেন্সটো লিখিছো present indefinite tense ঠিক তেনেকৈ here comes the principal ইয়ালৈ actually আহি আছে কিন্তু আমি বক্তা ইয়াত আচৰিত কথাটো কোৱাৰ কাৰণে আমি present indefinite tense ব্যৱহাৰ কৰিছো ইয়াৰ পিছৰ নিয়মটোলৈ আহিছো আমি যিকোনো ইম্পাৰেটিভ সেন্টেন্সৰ ভাৰ্ব বিলাক আমি সদায় প্ৰেজেন্ট ফৰ্মত লিখিম ইম্পাৰেটিভ সেন্টেন্সত থকা ভাৰ্বটো সদায় প্ৰেজেন্ট টেন্সত লিখিব লাগে আমি एग्जांपल লৈছো come here always obey your parents let us go for a walk এই বাক্যকিটাৰ come here come to ইয়াত ভাৰ্ব always obey your parents and obey to verb let us go for a walk yet go to মূল verb এই গটেকেইটা verb present formত লিখা হৈছে আৰু base formত লিখা হৈছে ইয়াৰ লগত কিন্তু s বা yes ও আমি যোগ কৰিব নোৱাৰো অৰ্থাৎ যিকোনো ইম্পাৰেটিভ সেন্টেন্সত থকা বাক্য যিকোনো ইম্পাৰেটিভ সেন্টেন্সত থকা ভাৰ্বটো সদায় আমি প্ৰেজেন্ট ফৰ্মত লিখিম ইয়াৰ পিছৰ নিয়মটোলৈ আহিছো কেইটামান অক্সিলাৰি ভাৰ্ব do does did can could may might shall should will would must আদি এইকেইটা অক্সিলাৰি ভাৰ্ব অৰ্থাৎ এইকেইটা ভাৰ্ব মনত ৰাখিলে হ'ল বি ভাৰ্ব আৰু হ্যাভ ভাৰ্বটোৰ বাহিৰে বি ভাৰ্ব মানে am is are was were আৰু হ্যাভ ভাৰ্ব মানে have has had এইকেইটা অক্সিলাৰি ভাৰ্বৰ বাহিৰে বাকি যিকোনো অক্সিলাৰি ভাৰ্বৰ পিছত থকা প্ৰিন্সিপাল ভাৰ্বটো সদায় প্ৰেজেন্ট ফৰ্মত লিখিব লাগে আমি एग्जांपल লৈছো he can drive a car এটা can আছে কেনৰ পিছত আমি drive টো বেস ফৰ্মত লিখিছো প্ৰেজেন্ট ফৰ্মত লিখিছো we should help the poor আমি should আছে should ৰ পিছত আমি help টো প্ৰেজেন্ট ফৰ্মত লিখিছো the boy did not এটা did আছে did not come present form লিখিছো অর্থাৎ base form of the verb is always used with these auxiliaries except be and have be means am is are was were and have means have has had এইকেইটা ভাৰ্বৰ বাহিৰে বাকি ইয়াত উল্লেখ কৰা ভাৰ্ব do does did can could এইকেইটা ভাৰ্বৰ পিছত থকা প্ৰিন্সিপাল ভাৰ্বটো সদায় আমি বেস ফৰ্মত লিখিম এইটো এটা মনত ৰাখিবলগীয়া ছাত্ৰছাত্ৰীসকল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ আমি প্ৰায়খিনি যিমান পাৰো ইয়াত আমি নিয়ম উল্লেখ কৰিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে বুজিব পাৰিছা আজিলৈ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি সামৰণি মাৰিছো ইয়াৰ পিছৰ অংশখিনি চাই থাকিবলৈ তোমালোকে শিক্ষা ঘৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ সামৰিছো থ্যাংক ইউ